মৰমৰ ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাছেছ। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12ৰ ফিজিক্সৰ 2 নম্বৰ চেপ্টাৰ স্থিতিবিদ্যুতিক বিভৱ আৰু ধাৰকত্বৰ আমি এক্সাৰচাইজৰ নিউমাৰিকেল প্ৰব্লেমবিলাক সমাধান কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই কৈ দিওঁ যে ইয়াৰ আগৰ ভিডিঅ'বিলাকত আমি এই গোটেই চেপ্টাৰটোৰ যিবিলাক টপিক আছে সেই টপিকবিলাকৰ বিষয়ে আলোচনা কৰিছোঁ আৰু নিউমাৰিকেল প্ৰব্লেমখিনিত যিবিলাক ফৰ্মুলা ইউজ হ'ব বা আমি টপিকবিলাকত যিবিলাক ফৰ্মুলা ডিৰাইভ কৰিছোঁ বা যিবিলাক এক্সপ্ৰেশ্যন ওলাইছোঁ সেইবোৰ ইউজ কৰিয়ে আমি ইয়াত কি কৰিম, নিউমাৰিকেল প্ৰব্লেমবিলাক সমাধান কৰিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আগৰ ভিডিঅ'বোৰ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ বা প্লে'লিষ্টত গৈ তোমালোকে আগৰ ভিডিঅ'বোৰ চাই ল'বা। তেতিয়া তোমাৰ নিউমাৰিকেল প্ৰব্লেমবিলাক বুজি পোৱাত সহজ হ'ব আৰু ফৰ্মুলাবিলাক ক'ৰ পৰা কেনেকৈ ডিৰাইভ কৰিছোঁ সেই বস্তুখিনি যেতিয়া বুজি পাবা, নিউমাৰিকেল প্ৰব্লেমখিনি অতি সহজতে বুজি পাবা। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'বোৰ চোৱা নাই তেওঁলোকে চাই ল'বা, কনচেপ্টটো লৈ ল'লেহে বস্তুখিনি নিউমাৰিকেল প্ৰব্লেমবিলাক সহজতে বুজি পাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাই আছা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কমেণ্ট কৰিবা কেনে লাগিল চাই বা বস্তুখিনি বুজি পাইছা নে নাই। আৰু যদি তোমালোকে বুজি পাইছা, তোমালোকৰ বন্ধু বান্ধৱীৰ গ্ৰুপতো ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবা। আমাৰ এক্সাৰচাইজত প্ৰথম যিটো কুৱেশ্যন আছে যে 16 চেণ্টিমিটাৰ ব্যৱধানত 5 × 10⁻⁸ কুলম আৰু -3 × 10⁻⁸ কুলম দুটা আধান আছে আৰু আন দুটা সংযোগী ৰেখাৰ কোনটো বিন্দুত বৈদ্যুতিক বিভৱৰ মান 0 হ'ব। আমি এনেকুৱা এটা একেধৰণৰ কুৱেশ্যন আমি উদাহৰণ 2.2ত আমি সমাধান কৰিছোঁ। গতিকে মই লিংকটো দি দিছোঁ। সেই যিটো এক্সাম্পল আমি আলোচনা কৰিছোঁ বা সমাধান কৰি দিছোঁ, এইটো 100% একে, জাষ্ট ইয়াত মানকেইটা বেলেগ আছে। গতিকে তোমালোকে সেই ভিডিঅ'টো চাই সেইটো যেনেকৈ কৰিছোঁ এইটো সেনেকৈ কৰিবা। এনচাৰটো পিছফালে তোমাৰ এনচাৰত দিয়া আছে, চাই ল'বা মিলাই কেনে। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে 10 চেণ্টিমিটাৰ বাহু বিশিষ্ট নিয়মীয়া সৰভুজ এটাৰ প্ৰতিটো শীৰ্ষবিন্দুত 5 মাইক্ৰকুলম আধানযুক্ত আধানবোৰ আছে। সৰভুজটোৰ কেন্দ্ৰত বিভৱ নিৰ্ণয় কৰা হৈছে। এটা ধুনীয়া নিউমাৰিকেল প্ৰব্লেম দিছে যে কি কৈছে, সৰভুজ হৈছে কি তোমাৰ যে 6টা বাহুৰে আবৃত এখনি সমতল পৃষ্ঠ। আমি এইটো ইয়াত আঁকিছোঁ। ইয়াত 6টা একে সমান দৈৰ্ঘ্যৰ বাহু আছে। হৈছে যে ইয়াৰ কি কৈছে তোমাৰ শীৰ্ষবিন্দুবিলাকত 5 মাইক্ৰকুলম কি কৰা হৈছে আধান আছে। এইটো এটা শীৰ্ষবিন্দু, এইটো 6টা শীৰ্ষবিন্দু আছে। এই 6টা শীৰ্ষবিন্দুত একে সমান আধান আছে, সেয়া হৈছে আধানৰ মানটো 5 মাইক্ৰকুলম। এতিয়া তোমাক কৈছে যে এই সৰভুজটোৰ কেন্দ্ৰত তোমাৰ বিভৱৰ মান কিমান হ'ব। এতিয়া চোৱা, এই সৰভুজটোৰ কেন্দ্ৰটো আমি কেনেকৈ নিৰ্ণয় কৰিম যে তাৰ যিবিলাক অপজিট শীৰ্ষবিন্দু আছে এনেকৈ যদি সংযোগ কৰি দিওঁ, সংযোগ কৰি দিলে আমি 3ডাল ৰেখা পাম। এই ৰেখা 3ডালে যিটো বিন্দুত কটাকটি কৰিব সেইটো হৈছে এই সৰভুজটোৰ কেন্দ্ৰ। তাৰমানে আমাৰ এইটো কেন্দ্ৰ হৈছে। এতিয়া কথাটো হ'ল যে আমাৰ এই বিন্দুটোত বিভৱটো উলিয়াব পাৰিছে। এতিয়া বিভৱৰ সূত্ৰটো আমাৰ কি, বিভৱৰ সূত্ৰ হৈছে তোমাৰ কি যে V = 1/4πε0 Q/R। তাৰমানে আমাৰ আধানৰ মানটো লাগিব আৰু যিটো বিন্দুত বিভৱ উলিয়াম সেই বিন্দুটোৰ দূৰত্বটো লাগিব ক'ৰ পৰা, আধানটোৰ পৰা, সেইটো হৈছে R। আৰু এইটো কনষ্টেণ্ট ভেলু 9 × 10⁹ হৈছে। এতিয়া চোৱা, আমাৰ আধানৰ মানটো দিয়া আছে। এতিয়া এই প্ৰতিটো আধানৰ পৰাই এই কেন্দ্ৰটোৰ দূৰত্ব কিমান। এতিয়া চোৱা, আমি যেতিয়া সৰভুজৰ শীৰ্ষবিন্দুবিলাক যেতিয়া সংযোগ কৰি দিম তেতিয়া ইয়াত ত্ৰিভুজ উৎপন্ন হৈছে। চোৱাচোন, এইটো এটা ত্ৰিভুজ, এইটো এটা হৈছে। এই ত্ৰিভুজবিলাক কিন্তু সমবাহু ত্ৰিভুজ উৎপন্ন হয়। হৈছে, যদি সমবাহু ত্ৰিভুজ উৎপন্ন হয় তেনেহ'লে এইডাল যদি 10 চেণ্টিমিটাৰ হয় তেনেহ'লে এইটোও কিমান হ'ব, 10 চেণ্টিমিটাৰ হ'ব, এইটোও 10 চেণ্টিমিটাৰ হ'ব, গোটেইকেইডাল বাহুৱে 10 চেণ্টিমিটাৰ হ'ব। তাৰমানে আমি ক'ব পাৰোঁ যে প্ৰতিটো আধানৰ পৰা কেন্দ্ৰৰ দূৰত্বটো হৈছে 10 চেণ্টিমিটাৰ। হৈছে, মই ইয়াত লিখোঁ দিয়া আছে Q = 5 মাইক্ৰকুলম। এইটো কুলম্বলৈ নিয়া 5 × 10⁻⁶ কুলম। ইয়াত R = কিমান হ'ব, 10 চেণ্টিমিটাৰ = 10 × 10⁻⁻2 মিটাৰ।
আৰু এইটো সৰল কৰি দিলে 10 to the power -1 মিটাৰ হৈছে এতিয়া চোৱা আমাৰ এতেকে সৰভুজটোৰ কেন্দ্ৰত বিভৱ V ইকুৱেল চোৱা 1/4πε0 Q ডিভাইডেড বাই R চোৱা এইটো আমাৰ বিভৱ নিৰ্ণয় কৰা সূত্ৰ এইবিলাক আমি আগৰ ভিডিঅ'বিলাকত এইটো ডিৰাইভ কৰিছোঁ গতিকে চাই ল'বা তোমালোকে সহজতে বুজি পাবা এতিয়া চোৱা ইয়াত আমাৰ কেইটা আধান আছে 1 2 3 4 5 6টা আধান আছে এটা আধানৰ বাবে এই বিন্দুটোত কেন্দ্ৰত বিভৱৰ মান ইমান যেহেতু আমাৰ আধানৰ মান আৰু দূৰত্বটো একে আছে গতিকে আমাৰ ইয়াৰ লগত যদি 6 পূৰণ কৰি দিওঁ তেনেহ'লে এই 6টা আধানৰ বাবে কেন্দ্ৰত কিমান বিভৱ হ'ব সেইটো পাই যাম গতিকে আমি ইয়াত কি পূৰণ কৰি দিলোঁ 6 ইনটু হৈছে এতিয়া তুমি ভ্যালুখিনি পুট কৰি দিয়া হৈছে 6 টো কৰ পৰা আহিল মই কৈ দিলোঁ বুজি পাইছা তোমালোকে 6 ইনটু 1/4πε0 ৰ মান হৈছে 9 ইনটু 10 to the power 9 এইটো আমি কে বুলিও লিখিব পাৰোঁ এইখিনি ইয়াৰ পিছত আমাৰ কিউৰ ভ্যালুটো আছে 5 ইনটু 10 to the power -6 আৰু আৰৰ ভ্যালু হৈছে 10 to the power -1 গতিকে আমি v ইকুৱেল 10 to the power -1 ইয়াত এইখিনি সৰল কৰা 6 ইনটু 9 ইনটু 5 ইনটু 10 to the power 9 -6 v ইকুৱেল টু এইখিনি পূৰণ কৰিলে চোৱা 6 5 30 270 হ'ব হয়নে ইনটু 10 to the power 9 পৰা 6 গ'লে তোমাৰ 3 থাকিল এই 10 to the power -1 টো ওপৰত গ'লে +1 হৈ গ'ল গতিকে v ইকুৱেল টু তোমাৰ কি হ'ব 270 ইনটু 10 to the power 4 হৈছে এইটো যদি আমি প্ৰমাণিক ৰূপত লিখি এনেকৈ লিখিব পাৰিম 2.70 ইনটু 10 to the power 6 বিভৱৰ এককটো হৈছে কি ভোল্ট হৈছে গতিকে এইটোৱে তোমাৰ এনসাৰ গতিকে চাই ল'বা কাৰণ মই কৈ দিওঁ যে আজিকালি এক্সামত তোমাৰ এক্সাৰসাইজ বা এক্সাম্পলত যিবিলাক কুৱেশ্যন নিউমাৰিকেল প্ৰব্লেম দিয়া থাকে সেইবিলাকে আহে গতিকে তোমালোকে এই নিউমাৰিকেল প্ৰব্লেমবিলাক ভালদৰে বুজি ল'বা আৰু নোট কৰি থবা যাতে তোমালোকে এক্সামত আহিলে কৰিব পাৰা এতিয়া আমি নেক্সট 2.3 এক্সাম্পলটো চাই লওঁ কুৱেশ্যনটো কি দিয়া আছে 6 সেন্টিমিটাৰ ব্যৱধানত থকা দুটা বিন্দু A আৰু B ক্ৰমে 2 মাইক্ৰকুলম আৰু -2 মাইক্ৰকুলম আধান দুটা আছে A নম্বৰ দিয়া আছে তন্ত্ৰটোৰ এখন সমবিভৱ পৃষ্ঠ চিনাক্ত কৰা B নম্বৰ দিয়া আছে এই পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতে বিদ্যুৎ ক্ষেত্ৰখন কোনটো দিশত থাকিব হৈছে এই দুটা বস্তু উলিয়াব দিছে আমাক গতিকে আমি সমবিভৱ পৃষ্ঠ কি বা সমবিভৱ পৃষ্ঠ ধৰ্ম এইবিলাক কথা আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছোঁ ধুনীয়াকৈ গতিকে মই পুনৰবাৰ কৈছোঁ আগৰ ভিডিঅ'বিলাক চাবা ডেছক্ৰিপশ্যন লিংক দিয়া আছে এইবিলাকৰ এনসাৰবিলাক বুজি পাবা গতিকে মই ইয়াত এনসাৰখিনি ইয়াত কোনো গাণিতিক হেৰি নাই কেলকুলেশ্যন কৰিব নালাগে কিন্তু বুজি ল'ব লাগিব কথাখিনি চোৱা আমাৰ কি কৈছে যে A আৰু B দুটা বিন্দু আমি ধৰিলোঁ এইটো A বিন্দু আৰু এইটো B বিন্দু ইয়াৰ এটা 2 মাইক্ৰকুলম আধান আছে আৰু ইয়াত -2 মাইক্ৰকুলম আধান এটা আছে হৈছে আৰু আমি ধৰিলোঁ এৰ আধানটো সংযোগী ৰেখা হৈছে এতিয়া তোমাক কৈছে যে ইয়াত এখন সমবিভৱ পৃষ্ঠ তুমি চিনাক্ত কৰিব লাগে আৰু ইয়াৰ মাজৰ ব্যৱধানটো হৈছে 6 সেন্টিমিটাৰ এতিয়া চোৱা এইটো তোমাৰ +2 কুলম আধান আৰু এইটো -2 কুলম আধান ইয়াত 6 সেন্টিমিটাৰ দূৰত আছে গতিকে আমি মধ্যবিন্দুটো যদি লওঁ সাপোজ এইটো এটা মধ্যবিন্দু O এইটো হৈছে এতিয়া এই O বিন্দুটোত বিভৱৰ মানটো 0 হ'ব কিয় জানানে কাৰণ তোমাৰ 2 মাইক্ৰকুলম ধনাত্মক আধান আছে আৰু ইয়াত -2 মাইক্ৰকুলম ঋণাত্মক আধান আছে গতিকে এই ধনাত্মক আধানটোৰ পৰাই O বিন্দুটোৰ দূৰত্ব যিমান ঋণাত্মক আধানটোৰ পৰাও O বিন্দুটোৰ দূৰত্ব সিমান গতিকে আমাৰ v ইকুৱেল টু 1/4πε0 Q ডিভাইডেড বাই R এই ফৰ্মুলাটো যদি ইউজ কৰা আমাৰ দূৰত্বটো একে আছে আধানৰ মানটো এটা ধনাত্মক এটা ঋণাত্মক গতিকে তোমাৰ ধনাত্মক আধানটোৰ কাৰণে সৃষ্টি হোৱা বিভৱটো সাপোজ আমি এনে ধৰি ল'লোঁ x ভল্ট ওলাল ঋণাত্মক আধানটোৰ বাবে কি হ'ব সেই একে বিন্দুতে -x ভল্ট ওলাব গতিকে দুয়োটাৰে কি হ'ব
মুঠ বিভৱটো কি হ'ব 0 হ'ব এতিয়া চোৱা এই প্ৰতিটো বিন্দুতে আমি যদি এইটোৰ প্ৰতিটো বিন্দুতে এনেকৈ ওপৰ পিনে গৈ থাকোঁ তেনেহ'লে এই বিন্দুবিলাকৰ আমাৰ বিভৱৰ মান 0 হ'ব ঠিক তেনেকৈ তল পিনেও এনেকৈ এইটো ডাইৰেকশ্যনত তোমাৰ বিভৱৰ মানটো 0 হ'ব কাৰণ চোৱা এইটো এটা দ্বিমেৰুৰ নিচিনা হৈছে দ্বিমেৰুটোৰ তোমাৰ বৈদ্যুতিক ক্ষেত্ৰবিলাক এনেকুৱা হয় হৈছে এনেকুৱাকৈ বৈদ্যুতিক ক্ষেত্ৰবিলাক থাকে এতিয়া আমাৰ এই যিখন পৃষ্ঠ আছে এই পৃষ্ঠখন আমাৰ এনেকুৱা এখন সমবিভৱ পৃষ্ঠ পাম আৰু এইখন ক'ত পাম আমি এই O বিন্দুটোৰ মানে AB ৰেখাডালৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত আমি কি পাম এই সমবিভৱ পৃষ্ঠখন পাম হৈছে আৰু এইখন তোমাৰ আমাৰ যদিও আকাৰটো এনেকুৱা কৈছোঁ তোমাৰ কেনেকুৱাকৈ থাকিব এনেকুৱাকৈ থাকিব ইয়াত এইখন সমবিভৱ পৃষ্ঠখন এনেকুৱাকৈ থাকিব হৈছে তাৰ মানে আমি এনসাৰটো এইকাৰণে মই ইয়াত লিখিছোঁ যে AB ৰেখাৰ লম্ব সমদ্বিখণ্ডকৰ প্ৰত্যেক বিন্দুতে বিভৱৰ মান 0 সেয়ে O বিন্দুৰ মাজেৰে যোৱা সমতলখন এখন সমবিভৱ পৃষ্ঠ হ'ব হৈছে ইয়াত যিখন পৃষ্ঠ থাকিব সেইখন সমবিভৱ পৃষ্ঠ মই ক'লোঁ এনেকুৱাকৈ দেখাত হৈছে এতিয়া 2 নম্বৰ কুৱেশ্যনটো দিছে এই পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতে বৈদ্যুতিক ক্ষেত্ৰখন কোন দিশত থাকিব মই অলপ আগতে কৈ দিলোঁ যে এইটো আমাৰ দ্বিমেৰুৰ নিচিনা হৈছে ইয়াত বৈদ্যুতিক ক্ষেত্ৰখন এনেকুৱাকৈ যাব ধনাত্মকৰ পৰা ঋণাত্মকলৈ এনেকৈ যায় এই যিটো পইণ্ট আছে ইয়াত আমাৰ আমি যদি এটা ক্ষুদ্ৰ অংশ ইয়াত ক্ষেত্ৰ ৰেখাডালৰ কাটি লওঁ এইটো আমাৰ লম্ব এনেকুৱা হৈছেনে যে সমবিভৱ পৃষ্ঠখন এনেকুৱাকৈ আছে ইয়াত এনেকৈ লম্বভাৱে সোমাইছে বা ইয়াত লম্ব দিশত গৈছে হয়নে এনেকুৱাকৈ তলপিনেও এনেকুৱাকৈ হ'ব সেইকাৰণে আমি ইয়াত কি লিখিছোঁ যে সমবিভৱ পৃষ্ঠখনৰ প্ৰতিটো বিন্দুতে বৈদ্যুতিক ক্ষেত্ৰখন সমবিভৱ পৃষ্ঠখনৰ লম্ব দিশত থাকিব হৈছে গতিকে তোমালোকে এনসাৰটো এই দুটা পইণ্ট লিখি দিলে হৈ যাব এবাৰ আমি সমাধান কৰিম 2.4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা 12 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ গোলকীয় পৰিবাহী এটাৰ পৃষ্ঠত সুষমভাৱে বিস্তৃত হৈ থকা আধানৰ মান 1.6 × 10⁻⁻7 কুলম বৈদ্যুতিক ক্ষেত্ৰখনৰ মান কি হ'ব এ নম্বৰ দিয়া আছে গোলকটোৰ ভিতৰত গোলকটোৰ ঠিক বাহিৰত চি নম্বৰ দিয়া আছে গোলকটোৰ কেন্দ্ৰৰ পৰাই 18 সেন্টিমিটাৰ দূৰত হৈছে এই কুৱেশ্যনটো আমাৰ 2024ত আহিছিলে গতিকে কি কৈছে চোৱা যে আমাৰ এটা গোলক আছে গোলকটোৰ ব্যাসাৰ্ধ r মই ইয়াৰ অংকন কৰিছোঁ আৰু ইয়াৰ পৃষ্ঠখনত 1.6 × 10⁻⁻7 কুলম আধান সুষমভাৱে বিস্তাৰিত হৈ আছে এতিয়া তোমাক তিনিটা কণ্ডিশ্যনত বৈদ্যুতিক ক্ষেত্ৰটো উলিয়াব দিছে প্ৰথমটো দিছে গোলকটোৰ ভিতৰত আমাৰ এই নাম্বাৰটো হৈছে চোৱা আমি আগতে আলোচনা কৰিছোঁ বা আমি ইয়াৰ আগৰ ভিডিঅ'বিলাক যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া আমি তাত পাইছিলোঁ যে আমাৰ যিকোনো পৰিবাহীৰ ভিতৰৰ অন্তভাগত কি বৈদ্যুতিক ক্ষেত্ৰৰ মান 0 হৈছে গতিকে এইটো এটা গোলক এই গোলকটোৰ তোমাৰ পৃষ্ঠখনত আধানবোৰ আছে গোলকটোৰ ভিতৰত তোমাৰ কি হ'ব বৈদ্যুতিক ক্ষেত্ৰৰ মানটো 0 হ'ব কি হ'ব ইয়াত লিখি দিলে হ'ল ডাইৰেক্ট গোলকটোৰ ভিতৰত বৈদ্যুতিক ক্ষেত্ৰৰ মান 0 হৈছে কাৰণ পৰিবাহীৰ অন্তভাগত বৈদ্যুতিক ক্ষেত্ৰৰ মান 0 হৈছে এক নম্বৰটো এইখিনি এতিয়া তোমাৰ বি নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা যে গোলকটোৰ ঠিক বাহিৰত তোমাৰ বৈদ্যুতিক ক্ষেত্ৰখন উলিয়াব দিছে প্ৰথম কথা আমি ইয়াত আধানৰ মানটো লিখি লওঁ কি ইকুৱেল টু কিমান 1.6 × 10⁻⁻7 কুলম হৈছে এতিয়া চোৱা আমাৰ গোলকটোৰ ঠিক বাহিৰত বুলি ক'লে আমি এইখিনিত বুজিব পাৰোঁ হয়নে বা গোলকটোৰ যিকোনো আৰু ঠিক বাহিৰ অঞ্চলৰ কোনো বিন্দুত আমাৰ কি হ'ব
বৈদ্যুতিক ক্ষেত্ৰৰ মানটো কিমান হ'ব এতিয়া চোৱা ইয়াত আমাৰ আৰৰ মানটো কিমান হ'ব জানানে r = 12 সেন্টিমিটাৰ তাৰমানে গোলকটোৰ ব্যাসাৰ্ধ যিমান আৰৰ ভ্যালুটো সিমানখিনিয়ে হ'ব গতিকে আমাৰ ইয়াত এটো SI ইউনিটত নিলে কি হ'ব 12 × 10⁻² মিটাৰ এতিয়া বহুত ষ্টুডেণ্টে ভাবি আছে যে স্যাৰ আধানখিনিতো ইয়াতে আছে আকৌ ইয়াতে হলে তোমাৰ দূৰত্বটো কেনেকৈ 12 সেন্টিমিটাৰ হয় চোৱা এইটো এটা তোমাৰ ধৰ্ম আছে যে এই যিকিটা আধান আছে এই পৃষ্ঠখনত থকা আধান কেইটা আমি কি বুলি ধৰিব পাৰো যে কেন্দ্ৰ গোলকটোৰ কেন্দ্ৰটোত থুপ খাই আছে গোলকটোৰ কেন্দ্ৰটোত থুপ খাই থকা বুলি আমি ধৰিব পাৰো গতিকে গোলকটোৰ যদি কেন্দ্ৰত থুপ খাই থাকে তেনেহলে পৃষ্ঠখনৰ দূৰত্বটো কিমান হ'ব এই গোলকটোৰ যিমানখিনি ব্যাসাৰ্ধ আছে সেই ব্যাসাৰ্ধখিনি হ'ব হয়ছনে কথাটো বুজি পাইছা না সেইকাৰণে আমি এইটো ধৰিছো এতিয়া আমাৰ এই ক্ষেত্ৰত বৈদ্যুতিক ক্ষেত্ৰৰ মানটো উলিয়াব লাগে এতেকে বৈদ্যুতিক ক্ষেত্ৰ আমি ই আখৰৰ দ্বাৰা বুজাও E = 1/4 পাই এপসাইলন নট আমাৰ সূত্ৰটো কি আছিল Q / r² হৈছে এতিয়া তোমাৰ E = এখিনিৰ ভ্যালু 9 × 10⁹ ইনটু কিউৰ মানটো আছে 1.6 × 10⁻⁷ আৰৰ ভ্যালুটো আছে 12 × 10⁻², স্কোয়ার আছে গটে স্কোয়ার হ'ব হৈছে গটে এইখিনি আমি এতিয়া সৰল কৰিম সৰল কৰিলে তোমালোকৰ তলত হ'ব 144 12 স্কোয়ার মানে 144 ইনটু 10⁻⁻4 হ'ব 2 × 2 9 × 10⁻9 into 1.6 into 10⁻⁷ গতিকে এইখিনি আমি সোয়া 144 এইখিনি লিখিলো তলত এইটো পূৰণ কৰা 9 আৰু 1.6 এ পূৰণ কৰিলে তোমাৰ 9 × 54 4 9 × 54 4 9 × 9 10 11 12 13 14 এইটো তোমাৰ 144 হ'ব ওপৰত পইণ্টটো এটাৰ আগত হ'ব into 10⁻⁴ সোয়া ওপৰত আছে 9 - 7 তলত -4 আছে গতিকে +4 হৈছে তোমাৰ এইটো হল 144 এটো পইণ্টটো দিয়া 144 into 10⁻⁹ 9 + 4 তোমাৰ 13 13 ৰ পৰা 7 গলে তোমাৰ কিমান হ'ব 6 এতিয়া আমি এটো এনেকে লিখিব পাৰো 144 / 144 into 10⁵ লিখিলো এটা 10 ইয়াত পূৰণ কৰি দিলে পইণ্টটো গুচি গল এটো কি হল একবাৰ যাব গতে তোমাৰ 10⁵ হল হৈছে এনসারটো আহিল 10⁵ বৈদ্যুতিক ক্ষেত্ৰৰ একক নিউটন পাৰ কুলম হৈছে এইটো হৈছে তোমাৰ বি নম্বৰৰ এনসার তাৰ মানে গোলকটোৰ ঠিক বাহিৰত বৈদ্যুতিক ক্ষেত্ৰৰ মানটো এইখিনি হৈছে নে সি নম্বৰ কোৱেশ্চন কি দিছে যে গোলকটোৰ কেন্দ্ৰৰ পৰা 18 সেন্টিমিটাৰ দূৰত হৈছে বৈদ্যুতিক ক্ষেত্ৰটো উলিয়াব দিছে হৈ গল গতিকে আমি চোৱা ইয়াতো তোমাৰ আধানৰ মানটো একে থাকিব 1.6 × 10⁻⁷ কুলম এতিয়া r ৰ ভ্যালুটো কিমান হ'ব 18 সেন্টিমিটাৰ এটো আমি কি লিখিব পাৰিম 18 × 10⁻² মিটাৰ গতিকে আকৌ এতিয়া ইকুৱেল টু देयरफॉर ইকুৱেল তোমাৰ 1/4 পাই এপসাইলন নট q / r² গৰে তুমি ভ্যালু বিলাক পুট কৰি দিয়া এখিনিৰ ভ্যালু 9 × 10⁻9 কিউৰ ভ্যালুটো 1.6 × 10⁻⁷ এইটো হ'ব 18 × 10⁻⁻² স্কয়ার গৰে তোমাৰ এখিনি ক্যালকুলেশন কৰিলে হৈ যাব তোমাৰ 18 × 324 324 into 10⁻⁴ ওপৰত এইখিনি পূৰণ কৰা 1.6 into 9 তোমাৰ 144 পইণ্ট এটা আহিব into 10⁻9 - 7 গতিকে তোমাৰ তলত 324 ওপৰত 144 পইণ্ট এটা আছে into 10⁻9 ৰ পৰা 7 গলে 2 + 4 হল গতিকে আমি এইটো
যদি ক্যালকুলেশন কৰোঁ ডিভাইড বাই 324 আমাৰ এইখিনি আহিব তোমালোকে 2 দিয়ে কাটাকাটি কৰিব পাৰিবা ধুনীয়াকৈ বা ডাইৰেক্ট ডিভাইড কৰি দিলে 0.044 ইনটু 10 টু দি পাৱাৰ 6 গতিকে আমি এইটো প্ৰমাণিক ৰূপত লিখিলে 4.4 ইনটু 10 টু দি পাৱাৰ তোমাৰ পইণ্টটো 2 ঘৰ এইটো সাইডত লৈ গৈছো গতিকে তোমাৰ ইয়াৰ পৰা 2 কমি যাব কি হ'ব 4 নিউটন পাৰ কুলম এইটো হৈছে তোমাৰ সি নম্বৰ আনসাৰ কোৱেশ্চন কোৱেশ্চনটোৰ এনসাৰ হৈছে গতিকে এইটো 2024 চনত আহিছিলে গতিকে মই আগতে কৈছিলো যে আজিকালি অনুনিত থকা প্ৰশ্নবিলাকে আহে গতিকে তোমালোকে এইবিলাক ভালদৰে নোট কৰি ল'বা আৰু প্ৰেক্টিছ কৰিবা নিশ্চয় এক্সামত আহিলে পাৰিবা 2.5 কুৱেশ্চনটো কি আছে চোৱা দুয়োখন পাতৰ মাজত বায়ু থকা সমান্তৰাল পাতযুক্ত ধাৰকটোৰ ধাৰকত্ব হ'ল 8 পিকোফেৰাড 1 পিকোফেৰাড ইকুৱেল 10 টু দি পাৱাৰ -12 ফেৰাড পাত দুখনৰ মাজৰ দূৰত্ব আধা কৰিলে আৰু দুয়োখন পাতৰ মাজৰ অংশখিনি 6 পৰাবৈদ্যুতিক ধ্ৰুৱক সম্পন্ন মাধ্যমেৰে পূৰ্ণ কৰিলে ধাৰকটোৰ ধাৰকত্ব কিমান হ'ব হৈছে খুব ইম্পৰ্টেণ্ট কুৱেশ্চন এইটো গতিকে চোৱা কি কৈছে যে আমাৰ বায়ু থকা সমান্তৰাল পাতযুক্ত ধাৰক এটাৰ ধাৰকত্ব 8 পিকোফেৰাড এতিয়া যদি ধাৰকটোৰ পাত দুখনৰ মাজৰ দূৰত্ব আধা কৰি দিওঁ আৰু তাত যদি আমি 6 পৰাবৈদ্যুতিক ধ্ৰুৱক সম্পন্ন মাধ্যমেৰে পৰিপূৰ্ণ কৰি দিওঁ মাজত তেনেহ'লে আমাৰ ধাৰকটোৰ ধাৰকত্বটো কিমান হ'ব চোৱা প্ৰথম কথাটো চোৱা আমাৰ এইটো 2.5 সলিউশন আমাৰ সমান্তৰাল ফলি ধাৰকৰ ধাৰকত্বৰ প্ৰকাশ সেইটো আছিল চিকেল টু এপসাইলন নট এ ডিভাইডেড বাই ডি এ হৈছে পাত দুখনৰ কালি আৰু ডি হৈছে পাত দুখনৰ মাজৰ দূৰত্ব এতিয়া আমি এইটো বায়ুশূন্য মাধ্যমৰ বাবে সি নট বুলি লিখিলো হৈছে আৰু প্ৰশ্নটোত সি নটৰ ভ্যালুটো কিমান দিয়া আছে 8 পিকোফেৰাড গতিকে 8 ইকুৱেল এইখিনি হ'ব এইটো আমি 1 নম্বৰ দি থৈ দিলো হৈছে এইটো হৈছে তোমাৰ ফাৰ্স্ট কেছ ইন ফাৰ্স্ট কেছ হৈছে সেকেন্ড কেছত আমাৰ কি হৈছে ইন সেকেন্ড কেছ দ্বিতীয় ক্ষেত্ৰত হৈছে কি হৈছে তোমাৰ যে k ইকুৱেল টু 6 এটো আমি পৰাবৈদ্যুতিক ধ্ৰুৱকক কি লিখো k এর দ্বাৰা গতিকে k এর মানটো কিমান দিয়া আছে 6 দিয়া আছে আৰু এই যে দূৰত্ব আছে এই দূৰত্বটো তোমাৰ আধা কৰিছে আগৰ আধা আমি ধৰিলো d 2 বুলি লিখিলো বা d ড্যাশ বুলি লিখিলো ইকুৱেল টু d বাই 2 হৈছে এতিয়া এই ক্ষেত্ৰত তোমাৰ ধাৰকত্বটো উলাব দিছে গতিকে আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলো যে পৰাবৈদ্যুতিক ধ্ৰুৱক দিলে ধাৰকত্বৰ মানটো কেনেদৰে পৰিৱৰ্তন হয় আৰু তাৰ প্ৰকাশ ৰাশিটো কি হেতু আছিল কি যে Cp ইকুৱেল টু এপসাইলন নট a ডিভাইডেড বাই মাজৰ দূৰত্বটো আমি d ড্যাশ ধৰিছো ইনটু k হৈছে এইটো আছিল গতিকে যিসকলে অলপ বুজি পোৱাৰ অসুবিধা হৈছে আগৰ ভিডিঅ'বোৰ চাবা এইবিলাক আমি ধুনীয়াকৈ এক্সপ্ৰেছন বিলাক উলিয়াইছো তাৰ মানে তোমাৰ পৰাবৈদ্যুতিক যিটো ধ্ৰুৱক থাকে সেইখিনি পূৰণ হৈ থাকে এতিয়া তোমাৰ Cp ইকুৱেল টু এপসাইলন নট a d ড্যাশৰ মানটো কি d বাই 2 আৰু k এৰ ভ্যালুটো দিয়া আছে 6 এইখিনি যদি আমি সৰল কৰি এনেকুৱাকৈ পাম এপসাইলন নট a ডিভাইডেড বাই d দুইটো ওপৰত গুচি যাব 6 ইনটু 2 গতিকে Cp ইকুৱেল টু তোমাৰ কিমান হ'ল এপসাইলন নট a ডিভাইডেড বাই d ইনটু 6 দুগুণ 12 এতিয়া চোৱা সমীকৰণ 1ত আমাৰ এপসাইলন নট a ডিভাইডেড বাই d ইকুৱেল টু কিমান আছে 8 পিকোফেৰাড গতিকে এইটো আমি বহাই দিব পাৰো Cp ইকুৱেল টু 8 ইনটু 12 গতিকে তোমাৰ এটা লিখি দিবা সমীকৰণ 1ৰ পৰা হৈছে গতিকে 12 8 গুণ কিমান 96 পিকোফেৰাড হ'ব তাৰমানে আমি 6 পৰাবৈদ্যুতিক ধ্ৰুৱক বিশিষ্ট মাধ্যম এটা ভৰাই যদি তাৰ মাজৰ দূৰত্বটো আগৰ আধা কৰি দিওঁ তেনেহ'লে ধাৰকটোৰ ধাৰকত্ব হ'ব 96 পিকোফেৰাড গতিকে এনে ধৰণৰ কুৱেশ্যনবিলাক খুব আহে আজিকালি এক্সামত গতিকে তোমালোকে এইবোৰ ধুনীয়াকৈ নোট কৰি লোৱা আৰু এই বস্তুবিলাক যদি কিবা বুজি পোৱাৰ অসুবিধা হৈছে তোমালোকৰ মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ এইবিলাক কেনেকুৱাকৈ ফৰ্মুলাবিলাক আহিছে সেইবিলাক চাবা তেতিয়া এই বস্তুবিলাক ধুনীয়াকৈ বুজি পাবা
ধন্যবাদ আজিলৈ এৰিছোঁ